দাদা কি পঢ়িছে? এই কবিতা পুথি এখন পঢ়ি আছো, হেঁপাহৰ সুবাস। চিত্তৰঞ্জন লিগিৰা দেৱৰ, আমাৰ নগাঁৱৰে হয়। ধুনীয়া কবিতা লিখে। মইতো এটা সময়ত কবিতা আবৃত্তি কৰি তক্তা ফালি থৈছো। নহয়, আপুনিতো নাটক কৰিহে তক্তা ফালা বুলি জানিছিলো। অকেজনেলি কবিতা পঢ়িও ফালিছো। ফালক 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 ছাৰ। এটা পঢ়ো শুনি। নিশ্চয় নিশ্চয় নিশ্চয়। হেঁপাহৰ সুবাস নিশ্চয় কৰিছিল সৃষ্টি বহুদিনীয়া কল্পনাৰ। তোমাৰ বিৰামহীন ধৈৰ্যৰে তোমাক সৃষ্টিকৰ্তা প্ৰভু ঈশ্বৰ থপিয়াই থপিয়াই সৌন্দৰ্যবোৰ হয়তো আনিছিল ব্ৰহ্মাণ্ডৰ। কৰি একগোট সজিছিল সকলো তোমাৰ মৰমত। দেহৰ ভাজে ভাজে কমনীয়তা, উন্মুক্ত যৌৱনৰ মাদকতা, চাহনিত প্ৰেমৰ আবেগতা, কণ্ঠস্বৰ সৰগৰ মধুৰতা, খোজত মেম কি হৈছে এইবিলাক? এখন থানা নে কবিতা আবৃত্তিৰ কৰ্মশালা? No, ma'am. It's a nice poem and poetry of the great Assamese poetry history of Assamese literature, you know, of the Pahok of the Bhalbabo.